অৱশেষত পঞ্চায়তৰ দৃষ্টিগোচৰ হ'ল ডিব্ৰুগড় লালুকা গাঁৱৰ বিদ্যালয়ৰ সন্মুখৰ জাবৰৰ দমত। বাতৰি প্ৰচাৰৰ পাছতে গা লৰিল ৰজাভেটা গাঁও পঞ্চায়তৰ কৰ্মকৰ্তাৰ। চাফাই অভিযান চলালে ডাষ্টবিনলৈ পৰিণত হোৱা জাবৰৰ দমৰ স্থানত। ডিব্ৰুগড়ৰ লালুকা গাঁৱৰ এখন বিদ্যালয়ৰ সন্মুখতে দেখা গৈছিল জাবৰৰ দম। আমি এই অনুৰোধ কৰিম, ৰাজাভেটা গাঁও পঞ্চায়তৰ তৰফৰ পৰা আগতেও আমাৰ বিভিন্ন স্বচ্ছতা অভিযান চলি আহিছে। আমি আজি 2 মাহৰ আগতে আমাৰ নতুন গাঁৱৰ সমীপত যি আৱৰ্জনা মানুহে দম কৰিছিলে সেইখিনি আমি চাফা কৰি তাত আমি ৰাইজক অনুৰোধ কৰিছিলোঁ তাত যাতে এনেকুৱা ধৰণৰ আকৌ নকৰে। কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল আমাৰ এই লালুকা গাঁও LP স্কুলৰ সমীপত আমাৰ লালুকা গাঁও কব্ৰস্থানৰ সন্মুখত এটা মানে বৰ বেয়া পৰিৱেশৰ এটা সৃষ্টি হ'ল। আৱৰ্জনাই মানে গোন্ধই আমাৰ ল'ৰা ছোৱালী পঢ়িব নোৱাৰা হ'ল আৰু এই কব্ৰস্থানলৈ অহা যোৱা কৰা মানুহ, এই সন্মুখেদি অহা যোৱা কৰা মানুহেও ইয়াত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি হ'ল। আৰু এইখিনি কথা গম পাই আমাৰ DC ছাৰৰ নিৰ্দেশত, আমাৰ BDO ছাৰৰ সহযোগত আমি বৰবৰুৱা খণ্ড উন্নয়নৰ তৰফৰ আৰু আমাৰ জিলা প্ৰশাসন DC ছাৰৰ আদেশ মৰ্মে আমি পঞ্চায়তৰ আমাৰ সতীৰ্থসকলৰ লগত যোগাযোগ কৰি, আমাৰ ইয়াত ৰাজীৱ দা আছে, আমাৰ পঞ্চায়তৰে নিবাসী তেওঁলোক আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি তাৎক্ষণিকভাৱে আমি আজি ৰাতিপুৱা 5 বজাৰ পৰা ইয়াত আমি অভিযান আৰম্ভ কৰিলোঁ। আৰু এই অভিযানত আমি বেনাৰ পোষ্টাৰৰ যোগেদি ৰাইজক এৱাৰনেছো কৰিছোঁ আৰু ইয়াত আমি চাফা কৰাৰ উপৰিও আমি ইয়াত পলক পেলাই এই জাবৰৰ ঠাইডোখৰ আমি পৰিষ্কাৰ কৰি দিছোঁ। অৱশেষত বিস্তাৰিত ৰূপে বাতৰি সম্প্ৰচাৰ হোৱাত ডিব্ৰুগড় ৰজাভেটা গাঁও পঞ্চায়তৰ কৰ্মকৰ্তাসকলে চলালে চাফাই অভিযান। স্বচ্ছতা অভিযানৰ অধীনত এখন সুন্দৰ ৰূপ দি অঞ্চলটোক স্বচ্ছ আৰু নিকা কৰাৰ প্ৰচেষ্টা পঞ্চায়ত প্ৰতিনিধিৰ। উল্লেখ্য যে চাফাই অভিযান চলোৱাৰ পাছতে যিসকলে পুনৰ এই ঠাইত আৱৰ্জনা পেলাই পৰিৱেশ বিনষ্ট কৰিব তেখেতসকলৰ বিৰুদ্ধে কঠোৰ হ'ব পঞ্চায়ত প্ৰতিনিধি। বাসিন্দা হিচাপে মই প্ৰথমে আমাৰ বৰবৰুৱা ব্লকৰ BDO ছাৰৰ লগতে আমাৰ পঞ্চায়তৰ সচিব মহোদয়ক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ প্ৰচেষ্টাত আজি পুৱা 5 বজাৰ পৰা এতিয়ালৈকে আমি একো ভাত পানী নোখোৱাকৈ আজি আমি সম্পূৰ্ণ পৰিষ্কাৰ কৰি ইয়াৰ ওপৰত আমি পলক পেলাই আমি এই ঠাইডোখৰ এটা সুন্দৰ এটা পৰিৱেশ কৰিলোঁ। আমি যিসকল ৰাইজে ইয়াত জাবৰ পেলাই এই ঠাইডোখৰ কৰি বেয়া কৰি আমাৰ স্কুল বা আমাৰ কবৰস্থানৰ যি পৰিৱেশ বিনষ্ট কৰিছিলে সেইসকল ৰাইজক কাটৰ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে পুনৰ ইয়াত জাবৰ জোঁথৰ যাতে নেপেলায়। কিন্তু এইবাৰ জাবৰ জোঁথৰ পেলোৱা যদি আমাৰ দৃষ্টিগোচৰ হয় আমি কিন্তু আইনী ব্যৱস্থা ল'ম। ফটো তুলি জৰিমনা বিহাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়নি প্ৰদান কৰে পঞ্চায়তৰ সচিবগৰাকীয়ে। এই ৰাস্তাৰ কাষেদি যিসকল মানুহ অহা যোৱা কৰে তেওঁলোকলৈ মই বিশেষকৈ অনুৰোধ জনাইছোঁ আৰু যিসকলে জাবৰ পেলাইছে তেওঁলোকে যাতে পুনৰাবৃত্তি এই কাম নকৰে আৰু যদি কৰা দৃষ্টিগোচৰ হয় আজি আমি ৰাইজকো জনাইছোঁ যে তেওঁলোকক ফটো তুলি আমাক দিবলৈ আৰু তেওঁলোকক আমি জৰিমনা বিহাৰ উপৰিও স্বচ্ছ ভাৰত বিধি অনুযায়ী যি তেওঁলোকৰ ওপৰত যি আইনী ব্যৱস্থা ল'বলগীয়া হয় আমি ল'ম। যোনেই পেলাওক সেইজন যোন ব্যক্তি হওক, যেনেকুৱা ধৰণৰ ব্যক্তি হওক আমাক অৱগত কৰাব কৈছোঁ, তেওঁলোকৰ ফটোকপি তুলি আমাক জনাবলৈ কৈছোঁ, আমি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ম। ইফালে পঞ্চায়তৰ এই পদক্ষেপক শলাগ লৈ লালুকা গাঁওবাসী ৰাইজে